নলবাৰীৰ এগৰাকী কৃষকে দেখুৱাইছে আদৰ্শ। নলবাৰীৰ এগৰাকী কৃষকে হাড়ভঙা কষ্ট কৰি দেখুৱাই দিলে বতৰে বিধি পথালি দিলেও নিজৰ একান্তপতীয়া চেষ্টা আৰু মানসিক দৃঢ়তাৰে লক্ষ্য প্ৰাপ্তিত উপনীত হ'ব পৰা যায়। কৃষি কাৰ্যৰে নিজকে স্বাৱলম্বী কৰি তোলাৰ লগতে আন হাজাৰজন লোকক কৃষি কাৰ্যৰ প্ৰতি আগ্ৰহান্বিত কৰি তুলিছে নলবাৰীৰ এগৰাকী কৃষকে। কৃষি বিভাগৰ কোনো ধৰণৰ সহায় নোহোৱাকৈ বছৰ বছৰ ধৰি তেওঁ নিজ হাতে কৰি গৈছে কৃষি কাৰ্য। মইতো মোৰ দেউতাৰ লগত মই সৰুৰে পৰা মই খেতি কৰিছোঁ। এইটো চন বুলি আৰু কথা হেৰি কৰিব নোৱাৰোঁ, কিন্তু মই সৰুৰ পৰা দেউতাৰ লগত খেতি কৰি আছিলোঁ। 2014 চনত তেওঁ চৰকাৰীভাৱে আদৰ্শ কৃষকৰ সন্মান লাভ কৰিছিল যদিও তেওঁলৈ চৰকাৰে আগবঢ়োৱা নাই বিশেষ কোনো সাহায্য। চনত মোক চৰকাৰে এটা বঁটা দিছিল, হেৰি দিছিল, এখন স্বীকৃতি পত্ৰ এখন দিছিল ভাল খেতিয়ক বুলি। মই চৰকাৰী সাহায্য খেতিৰ হেৰিত মই একো পোৱা নাই, কিন্তু মই চৰকাৰী গাঁওবুঢ়াও খেতিৰ হেৰিত মই পোৱা নাই। নিজৰ 16 বিঘা মাটিত তেওঁ কৃষি কাৰ্য কৰে। এইবেলি তেওঁ ৰঞ্জিত ধান, বাহাদুৰ ধান, মাছুৰি ধান আৰু 217 নামৰ আন এবিধ ধান ৰুইছে। ইয়াৰ ভিতৰত 217 নামৰ বিশেষ ধানবিধ ৰোপণ কৰি তেওঁ প্ৰতি বিঘাত অভিলেখ সংখ্যক 30 মোনৰো অধিক ধান লাভ কৰাৰ আশা ব্যক্ত কৰিছে। মই বৰ্তমান 16 বিঘা মাটি নিজা মাটি মোৰ। এই 16 বিঘা মাটি মই ৰঞ্জিত, মাছুৰি আৰু এইবাৰ মই এটা নতুন ধানৰ খেতি, নতুন ধান বীজ আনিছিলোঁ। নতুন ধান এই বীজটো হ'ল 217। এই বীজটোৰ নাম হ'ল 217। এটি মই 4 বিঘা মাটি দিলোঁ। এই 4 বিঘা মাটি দি মই এতিয়া যিটো দেখা গৈছে ধানটোতো খুব সোনকালে ওলাল। এইটো ধান, এইটো ধানটো কম দিনা ধান। এই ধানটোৰ পৰাই যিটো দেখা গৈছে বহু লাভৱান হ'ব পাৰিম। বিঘা মাটি 30ৰ ওপৰতহে যাব লাগে, তথাপিতো 30ৰ কম নহয়। ইয়াৰ উপৰিও তেওঁ বিভিন্ন ধৰণৰ ৰবি শস্যৰ খেতি কৰি বৃহত্তৰ অঞ্চলটিৰ সকলোৰে মাজত এক অনন্য আদৰ্শ প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে। ধান খেতি, মোৰ মাছৰ খেতি আছে, মোৰ চব্জি তিয়ঁহৰ খেতি, বেঙেনাৰ খেতি, জিকা, নেচৰা, ভেন্দি গোটেইখিনি খেতি মই আমাৰ ওচৰ চুবুৰীয়া যি নদী আছে, বাচ্চাৰ বগৰীহাটী, হাবি জাবি গোটেইখিনি মানে হেৰি গম পাই মই যে একজন ভাল খেতিয়ক। দক্ষিণ চুৰচুৰী উত্তৰ বাটচৰ গাঁৱৰ গাঁও প্ৰধান আইনুল আদিয়ে তেওঁৰ পিতৃৰ পদাংক অনুসৰণ কৰিয়ে দীৰ্ঘ বছৰ ধৰি আন্তৰিকতাৰে কৃষি কাৰ্য সম্পাদন কৰি নিজৰ পৰিয়ালৰ পোহপাল দিবলৈ সক্ষম হোৱাৰ লগতে আন সকলৰ বাবে আদৰ্শস্বৰূপ হৈ পৰিছে।